মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ আজি ৰিজাল্ট দিব বুলি বিভিন্ন সংবাদ মাধ্যমতে হওক বা বিভিন্ন ধৰণে প্ৰচাৰ কৰা হৈছিল। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ যি টুইট আৰু লগতে তেখেতৰ ফেচবুকৰ তেখেতে উল্লেখ কৰিছে, সকলো অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মেট্ৰিক পৰীক্ষাৰ ফলাফল কাইলৈ প্ৰকাশ কৰা নহয়, মানে আজি প্ৰকাশ কৰা নহয়, যিটো কাইলৈ দিছে, যোৱাকালি ৰাতি দিছে। ফলাফল প্ৰস্তুত হোৱাৰ লগে লগে ঘোষণা কৰা হ'ব। I would like to inform all parents and students that the HSLC examination result will not be released tomorrow. Once the results are ready, the board will announce them promptly. Please remain patient. ছাত্ৰ-ছাত্ৰী ইয়াত তাকে কৈছে যে প্ৰস্তুত হোৱাৰ লগে লগে দি দিব। যিহেতু বিহুৰ আগত বুলি কৈছে, বিহুৰ আগতে দিয়াৰ সম্ভাৱনা আছে, মানে এইকেইদিনৰ ভিতৰতে, এই সপ্তাহটোৰ ভিতৰতে। আৰু ৰিজাল্ট দিলে মই জনাই দিম, তোমালোকে চিন্তা কৰিব নালাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে হ'ল। আৰু আমাৰ অনলাইন ক্লাছত কোনোবা ছাত্ৰ-ছাত্ৰী জইন হ'লে হ'ব পাৰে, 6ৰ পৰা 10লৈকে তোমালোকৰ ভাইটি ভণ্টি থাকিলে জনাব পাৰিব। জানিব বিচাৰিছিলোঁ যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট কেতিয়া ওলাব। তো জৈন ডাঙৰীয়াই কৈছে যে মেট্ৰিকৰ ফলাফল বিহু আশে-পাশে, বিহু পিছতো হ'ব পাৰে, অতি সোনকালে ওলাব বুলি কৈছে। প্ৰস্তুতিত মানে তুংগত আছে আৰু তেওঁলোকে যিমান সোনকালে পাৰে ওলাবৰ কাৰণে তেওঁলোকে প্ৰস্তুতি বা তেওঁলোকৰ যিখিনি প্ৰচেছ আছে, প্ৰক্ৰিয়া আছে, সেইখিনি তেওঁলোকে কৰি আছে। আৰু হায়াৰ ছেকেণ্ডাৰী ফলাফল মে মাহলৈকে হৈ যাব বুলি তেওঁলোকে আশা কৰিছে, এইখিনি প্ৰকাশ কৰিছে।